শ্ৰীমন্ত শংকৰদেৱ সংঘৰ লক্ষ লক্ষ ভকতে অতি যতনেৰে গঢ়া উচ্চ শিক্ষাৰ অনুষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ে 10 বছৰ সফলভাৱে অতিক্ৰম কৰিলে। কালি নগাঁওস্থিত বিশ্ববিদ্যালয়ৰ প্ৰাংগণত অনুষ্ঠিত হ'ল মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ একাদশ প্ৰতিষ্ঠা দিৱস। পুৱা পতাকা উত্তোলন কৰি কাৰ্যসূচীৰ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ শুভ সূচনা কৰে বিশ্ববিদ্যালয়খনৰ আচাৰ্য তথা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ সন্মানীয় পদাধিকাৰ ভৱেন্দ্ৰনাথ ডেকাবাপে। ইয়াৰ পিছতেই বিশ্ববিদ্যালয়ৰ প্ৰেক্ষাগৃহত বন্তি প্ৰজ্বলন আৰু সমবেত সংগীতেৰে আৰম্ভ হোৱা সভাত আদৰণি ভাষণ প্ৰদান কৰি বিশ্ববিদ্যালয়খনৰ ভাৰপ্ৰাপ্ত পঞ্জীয়ক তথা প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সভাপতি ডক্টৰ নয়নমণি শইকীয়াই বিশ্ববিদ্যালয়খনৰ এক চমু খতিয়ান দাঙি ধৰে। আচাৰ্য ভৱেন্দ্ৰনাথ ডেকাবাপে বিশ্ববিদ্যালয়ৰ প্ৰতিষ্ঠাৰ পটভূমি আৰু উদ্দেশ্যৰ সন্দৰ্ভত আলোকপাত কৰি বিশ্ববিদ্যালয়খনৰ জৰিয়তে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱক বিজ্ঞানসন্মত দৃষ্টিভংগীৰে জনমানসত প্ৰতিষ্ঠা কৰাৰ সন্দৰ্ভত বক্তব্য আগবঢ়ায়। অনুষ্ঠানৰ মুখ্য অতিথি শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰ গুৱাহাটীৰ সচিব সুদৰ্শন ঠাকুৰে কয় যে অসমৰ সভ্যতাৰ বুনিয়াদ গঢ়োতা মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱৰ আদৰ্শৰ ভেটিত প্ৰতিষ্ঠিত শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বৌদ্ধিক ক্ষেত্ৰৰ এক অতুলনীয় অৱদান হৈছে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়। সমগ্ৰ পৃথিৱীজুৰি নিজৰ স্থিতি সবল কৰি ৰাখিবলৈ সক্ষম হোৱা শ্ৰীমন্ত শংকৰদেৱ সংঘৰ দ্বাৰা প্ৰতিষ্ঠিত বিশ্ববিদ্যালয়খনৰ অধ্যাপক অধ্যাপিকা বিষয়া কৰ্মচাৰী ছাত্ৰ ছাত্ৰীৰ সমন্বিত প্ৰচেষ্টাত বিশ্ববিদ্যালয়খনে কম সময়তে উচ্চ শিক্ষাৰ এখন উন্নত প্ৰতিষ্ঠান হিচাপে চিনাকি দিবলৈ সক্ষম হৈছে। অনুষ্ঠানত বিশিষ্ট অতিথি হিচাপে অংশগ্ৰহণ কৰি প্ৰতিদিন টাইমৰ জ্যেষ্ঠ সাংবাদিক মৃণাল তালুকদাৰে বিশ্ববিদ্যালয়ৰ কাম কাজৰ প্ৰশংসা কৰে আৰু ভাল কামবোৰ জনসাধাৰণৰ মাজত প্ৰচাৰ কৰিব লাগে বুলি কয়। অনুষ্ঠানত উপস্থিত থাকি শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰধান সম্পাদক তথা বিশ্ববিদ্যালয়ৰ সমন্বয়ক কুশল ঠাকুৰীয়া বাপে বিশ্ববিদ্যালয়খন প্ৰতিষ্ঠা কালৰে পৰা বৰ্তমানলৈকে দীৰ্ঘ সময়ৰ ইতিহাস ৰোমন্থন কৰি এই ক্ষেত্ৰত ৰাজ্য চৰকাৰৰ বলিষ্ঠ পদক্ষেপ আৰু শ্ৰীমন্ত শংকৰদেৱ সংঘৰ বাপ আই সমস্তৰ ত্যাগৰ বাবে কৃতজ্ঞতা জ্ঞাপন কৰে। বিশ্ববিদ্যালয়খনৰ শিক্ষাতত্ত্ব বিভাগৰ মুৰব্বী অধ্যাপক ডক্টৰ ত্ৰিবেণী শইকীয়াই পৰিচালনা কৰা অনুষ্ঠানত শলাগৰ শৰাই আগবঢ়াই প্ৰতিষ্ঠা দিৱস উদযাপন সমিতিৰ সম্পাদক গৌৰী প্ৰসাদ শৰ্মাই শ্ৰীমন্ত শংকৰদেৱ শিক্ষা আৰু আৰ্থ সামাজিক বিকাশ ন্যাসৰ সভাপতি প্ৰফুল্ল চন্দ্ৰ বৰা, পৰিচালন ন্যাসৰক্ষী খগেন্দ্ৰ মহেলা, শ্ৰীমন্ত শংকৰদেৱ সংঘৰ প্ৰাক্তন প্ৰধান সম্পাদক বাবুল বৰা, থ্ৰিফ্ট এণ্ড ক্ৰেডিট কোঅপাৰেটিভ ছ'চাইটি লিমিটেডৰ অধ্যক্ষ হৰেন্দ্ৰ বৰাৰ উপৰিও কেইবাজনো বিশিষ্ট লোক সভাত উপস্থিত থাকে। ব্যুৰো ৰিপৰ্ট, অসম কণ্ঠ। শংকৰ আজি আমাৰ 10 জুন তাৰিখ, আজিৰ পৰা 10 বছৰ আগতে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয় শ্ৰীমন্ত শংকৰদেৱ সংঘই প্ৰতিষ্ঠা কৰিছিলে আৰু আজি 10 বছৰ অতিক্ৰম কৰি 11 বছৰ ভৰিৰে একাদশ প্ৰতিষ্ঠা দিৱস। এই কম সময়ৰ ভিতৰত এটা দশকৰ ভিতৰত আমাৰ মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়খনে যথেষ্টখিনি আগবাঢ়ি গৈছে। আজিৰ ডেটত আমি 17টাকৈ বিভাগ খুলিবলৈ সমৰ্থ হৈছোঁ আৰু মূল যিটো আমাৰ চৌহদ হ'ব ৰাইডঙীয়া, আমাৰ বৰদোৱাৰ নিকটৱৰ্তী ঠাই, তাত যিটো স্থায়ী চৌহদত আমাৰ নিৰ্মাণ কাৰ্য চলি আছে আৰু অহা জুলাই বা আগষ্ট মাহৰ ভিতৰত আমাৰ মহামান্য মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা ডাঙৰীয়াই আমাক কথা দিছে। তেখেতে দ্বাৰা আমাৰ সেইটো চৌহদটো শুভ উদ্বোধন কৰা হ'ব আৰু তাত অন্ততঃ 3টামান ডিপাৰ্টমেণ্ট তালৈকে যাব। এতিয়া আমাৰ বিশ্ববিদ্যালয়খন ইয়াত অস্থায়ী চৌহদত চলি আছে আৰু আমাৰ বেলেগ বেলেগ ঠাইত 3টাকৈ আৰু ইউনিট আছে
মানে কেম্পাছ আছে গুৱাহাটীত আপোনাসকলে জানে ৰূপনগৰত আছে তাৰপিছত এটা ধুবুৰীতো আছে এইটো ডুমৰদহ বুলি কয় আৰু এটা আছে আমাৰ যোৰহাটত একেটা ইমান কিছু আগবঢ়া নাই হ'লেও আমাৰ বিশেষকৈ আমাৰ মূল কেম্পাছ নগাঁও আৰু আমাৰ গুৱাহাটী যথেষ্ট মানে আগবাঢ়িছে এই 10 বছৰৰ ভিতৰত আমাৰ বিশ্ববিদ্যালয়খনে ট্ৰিমেণ্ডাছ আচলতে উন্নতি কৰা বুলি আমি তাৰ আমাৰ পাৰফৰ্মেঞ্চবিলাকেই কয়